নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মহিলাসকলৰ বাবে, যিসকল মহিলাই নেকি নিজে কিবা এটা কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। তো আপুনি যদি এগৰাকী মহিলা, আপোনাৰ ঘৰতো নিশ্চয় মহিলা থাকিব, তো তেখেতলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি এগৰাকী মহিলা যদি তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি মহিলাসকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাই পৰিছে আৰু সেই ভাল খবৰটো কি মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। তো মই শ্ৰীপাঞ্জু গৈ আপোনালোকে চাই আছে আপোন শৰ্টছ, আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। মহিলাসকলৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাই পৰিছে। যিসকল মহিলাই নেকি ব্যৱসায় কৰিব বিচাৰে সেই সকল মহিলাক এতিয়া ব্যৱসায় কৰিবৰ কাৰণে লোন প্ৰদান কৰা হ'ব আৰু এটকা দুটকাৰ নহয়, প্ৰায় 25 লাখ টকালৈকে লোন প্ৰদান কৰিব যিসকল মহিলাই নেকি কিবা এটা কৰিব বিচাৰে। আপোনাৰ ঘৰৰ মহিলাগৰাকীও যদি নিজকে স্বাৱলম্বী কৰিব বিচাৰে, আপোনাৰ ঘৰৰ মহিলাগৰাকী যদি কিবা এটা কাম কৰি আছে, তেখেতৰ কামটোক যদি অকণমান ডাঙৰ কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ কাৰণে আহিছে এইটো এটা ভাল অপৰচুনিটি। ওমেন্স ডেৰ দিনাখনেই মহিলাসকলৰ কাৰণে ঘোষণা কৰিছে DMI ফাইনেন্সৰ পৰা এইটো এটা সিদ্ধান্ত। DMI ফাইনেন্সে সিদ্ধান্ত লৈছে যে এতিয়া যিসকল ওমেন বা যিসকল মহিলাই নেকি নিজকে স্বাৱলম্বী কৰিব বিচাৰে তেওঁলোকক 25 লাখ টকালৈকে লোন প্ৰদান কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক প্ৰদান কৰা হৈছে। আপোনালোকো যদি এগৰাকী মহিলা তেনেহ'লে আপোনালোকেও যদি আপোনালোকৰ সপোন পূৰ কৰিব বিচাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি আপোনালোকে লোনৰ বাবে আবেদন কৰিব পাৰে। বিজনেছ লোন আপোনালোকে লাভ কৰিব। আপোনাৰ ব্যৱসায় থাকক বা নাথাকক কোনো দৰকাৰ নাই, আপোনালোকৰ চিভিল যদি ভাল থাকে 25 লাখ টকালৈকে লোন লাভ কৰিব মিনিমাম ডকুমেণ্টৰ সৈতে। মিনিমাম কেইটামান ডকুমেণ্টৰ সৈতে আপোনালোকে লোন লাভ কৰিব আৰু এই লোনটো কিন্তু কেৱল মহিলাৰ কাৰণেহে, পুৰুষৰ বাবে নহয়। পুৰুষসকলে আবেদন কৰিও লাভ নাই, তেওঁলোকৰ লোন ৰিজেক্ট হ'ব। মহিলাসকলে আবেদন কৰিব বা আপোনাৰ ঘৰৰ মহিলাগৰাকীৰ নামত আবেদন কৰিব, 25 লাখ টকালৈকে লোন লাভ কৰিব। DMI ফাইনেন্সৰ তৰফৰ পৰা এই সুবিধা প্ৰদান কৰা হৈছে ওমেন্স ডেৰ বাবে। ওমেন্স ডেৰ দিনাখনেই তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি ভাৰতৰ প্ৰত্যেকগৰাকী মহিলাকে এতিয়া স্বাৱলম্বী কৰিম। অসম চৰকাৰেও মহিলাসকলক যিমান পাৰে সুবিধা কৰিছে, 10,000 টকাকৈ তেওঁলোকৰ একাউণ্টত দিছে যাতে তেওঁলোকে কিবা এটা সৰুকৈ ব্যৱসায় কৰিব পাৰে। এতিয়া 10,000 টকাৰে এটা ব্যৱসায় নহয়গৈ, সেইটো চবেই জানে, কিন্তু যিসকল মহিলাই আৰম্ভ কৰিছে সেই 10,000 টকাটোৰে ব্যৱসায়বিলাক, তো 10,000 টকাৰে ব্যৱসায় আৰম্ভ কৰাৰ লগে লগে নেক্সট ইয়েৰ তেওঁলোকক 25,000 টকাকৈ দিব। তাৰ মাজতে এতিয়া DMI ফাইনেন্সৰ পৰা আকৌ মহিলাসকলক লোন প্ৰদান কৰিম বুলি কৈছে। গতিকে যিসকল মহিলাই নেকি 10,000 টকাৰে কিবা এটা আৰম্ভ কৰিছে, তো তেওঁলোকৰ বাবে এইটো এটা ভাল অপৰচুনিটি। তেওঁলোকে তেওঁলোকৰ কামটো অকণমান ডেভেলপ কৰিব পাৰে। আপোনালোকক 25 লাখ টকাই লোন ল'বলৈ কোৱা নাই, আপোনালোকৰ যিমানটো প্ৰয়োজন সিমানটো ল'ব। আপোনালোকক যদি 50,000 টকাৰ দৰকাৰ হয় 50,000 ল'ব, যদি 1 লাখৰ দৰকাৰ হয় 1 লাখ ল'ব, যদি 2 লাখৰ দৰকাৰ আছে 2 লাখ লওক, যদি আপোনালোকক হেভি এমাউণ্টৰ লোনৰ দৰকাৰ আছে তেনেহ'লে 25 লাখ টকালৈকে ল'ব পাৰে। আৰু গোটেই লোন প্ৰচেছটো হ'ব সম্পূৰ্ণ অনলাইন মাধ্যমৰ জৰিয়তে। মানে কোনেও আপোনাৰ ঘৰত আহি চেক কৰিবলৈ নাহে, কোনেও আপোনাৰ ব্যৱসায়ী বাণিজ্যবিলাক চাবৰ বাবে নাহে, জাষ্ট আপোনালোকৰ ডকুমেণ্টেশ্যন হোৱাৰ পাছতেই আপোনালোকে লোন লাভ কৰিব। মিনিমাম ডকুমেণ্টেশ্যন লাগিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক প্ৰদান কৰা হৈছে, আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক আছে। বহুলোকে আকৌ আপোনাৰ ভিডিঅ'টো চোৱাৰ পাছত মোক মেছেজ কৰেগৈ যে দাদা লোনৰ লিংক সেইটো মোক চেণ্ড কৰকচোন। মেছেজ যিহেতু ধেৰ আহি থাকে, গতিকে প্ৰত্যেককে লিংক শ্বেয়াৰ কৰি থাকিবৰ কাৰণে অসুবিধা হয়। ধৰি লওক আজি যদি কোনোবাই বোলে মেছেজ কৰিলে তেখেতক দি দিয়া যায়, কিন্তু বহুত দিন পাছত যদি তেখেতে মেছেজ কৰে যে মোক লোনৰ লিংকটো লাগিছিলে, গতিকে মোৰ ওচৰতো নাথাকে লিংকটো, ক'ত হেৰাই যায়। ডেইলি ভিডিঅ' বনাই থাকোঁ, ডেইলি ভিডিঅ' আপলোড কৰি থাকোঁ, ডেইলি খবৰ আহি থাকে, গতিকে ক'ত হেৰাই যায় তাৰ কোনো ঠিক নাই। তো সেইবাবে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। যদি আপুনি ডেছক্ৰিপশ্যন চাব নাজানে তেনেহ'লে কোনোবা এজন জনা ল'ৰা বা ছোৱালীৰ ফটোৱাই ক'ব যে ডেছক্ৰিপশ্যনত যিটো লিংক আছে তাত মোক এপ্লাই কৰি দিয়ে, তো তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰি দিব। গতিকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি আপোনালোকে লোনৰ বাবে এপ্লাই কৰিব পাৰে। তো বন্ধুসকল, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰটো ইমানেই আছিলে। আপুনি যদি এগৰাকী মহিলা, লাইক এটা কৰি ভিডিঅ'টোত সুন্দৰকৈ এটা কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ টাইম সকলোকে লগ পোৱাৰ আশা বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।